দক্ষিণ কামৰূপৰ শ বিঘা কৃষিভূমিত অবৈধ ইটা ভাটা। ছয়গাঁও, চমৰীয়া আৰু বকুৰ বিভিন্ন এলেকাত গঢ়ি উঠিছে অবৈধ ইটা ভাটা। ইটা ভাটাৰ পৰা নিৰ্গত ধোঁৱাই বিনষ্ট কৰিছে প্ৰাকৃতিক পৰিৱেশ। জনস্বাস্থ্যৰ প্ৰতিও আনিছে গুৰুতৰ ভাবুকি। দক্ষিণ কামৰূপৰ বিঘাই বিঘাই কৃষিভূমি এতিয়া ইটা ভাটাৰ দখলত। গুমি, উঠমাৰী, পানীখেতি, ছয়গাঁও, কুকুৰমাৰা, হাতীখলা, মালিবাৰী, কালাতলি, চমৰীয়া, বকু, হাৰিভাঙা, নগৰবেৰা আদি অঞ্চলত এইদৰেই কাঠফুলাৰ দৰে গঢ় লৈছে ইটা ভাটাই। অঞ্চলটোত অনুজ্ঞাপত্ৰ নোহোৱাকৈ ৫ শতাধিক ইটা ভাটা স্থাপন কৰা হৈছে। বিশেষকৈ হাৰিভাঙাত, বকো, চমৰীয়াত ইটা ভাটা আমি লক্ষ্য অনুজ্ঞাপত্ৰবিহীন ইটা ভাটা স্থাপন হৈছে। কিন্তু আমি লক্ষ্য কৰিছোঁ প্ৰশাসনে কমপ্লিট মৌনতা অৱলম্বন কৰি আছে। গতিকে আপোনালোকৰ চেনেলেদি মই চৰকাৰ তথা জিলা উপায়ুক্ত মহোদয়ক বিনম্ৰভাৱে আহ্বান জনাওঁ যে অতি সোনকালে যাতে এই অবৈধভাৱে যিবিলাক ইটা ভাটা স্থাপন হৈছে এই ইটা ভাটাবিলাক বন্ধ কৰিব লাগে। এই ইটা ভাটাবোৰৰ পৰা নিৰ্গত কলা ধোঁৱাই বৃহত্তৰ অঞ্চলটোৰ সামগ্ৰিক প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে প্ৰদূষিত বায়ুৰ ফলত বিভিন্ন ধৰণৰ অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে অঞ্চলটোত। কৃষিভূমি হ্ৰাস পোৱাৰ সমান্তৰালকৈ প্ৰদূষণৰ বাবে হ্ৰাস পাইছে কৃষিৰ উৎপাদন। গাঁও অঞ্চলতে ইটা ভাটাবিলাক আছে, চাৰিওফালে ঘনবসতি প্ৰধান অঞ্চল, সেই অঞ্চলতে ইটা ভাটাবিলাক আছে, যিটো কালা ধোঁৱা আৱৰি কৰে। সেই ধোঁৱাই আমাৰ কণ ছাত্ৰ ছাত্ৰী তথা মানুহবিলাকৰ বেমাৰ আজাৰ বৃদ্ধি পাইছে। সেয়েহে আপোনালোকৰ চেনেলেদি মই আকৌ বিনম্ৰ আহ্বান জনাইছোঁ যাতে প্ৰশাসনে অতি সোনকালে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয়। অবৈধ ইটা ভাটাসমূহে জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এতিয়া প্ৰশ্ন হ'ল, প্ৰশাসনে এই অবৈধ ইটা ভাটাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব? বকুৰ পৰা মহৰালীৰ ৰিপৰ্ট, DY 365।